আজি এই প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰঙিয়া ভাষা কবি সন্মিলনৰ প্ৰথম প্ৰতিষ্ঠা দিৱস উপলক্ষে সমবেত প্ৰতিবৃন্দ আৰু এই কবি ভাষা কবি সন্মিলনৰ প্ৰতিষ্ঠা দিৱসৰ সন্মানীয় সভাপতি মহোদয়, মঞ্চত উপস্থিত প্ৰতিবৃন্দ, বিশেষভাৱে মই আটাইকে মোৰ শাৰদীয় শুভেচ্ছা অনুৰোধ জনাইছোঁ। আৰু ইতিমধ্যে সন্মানীয় দেৱৰাজ কলিতা দেৱৰ বিষয়ে জনাইছে। ময়ো বিভিন্ন সভা সমিতিত দেৱৰাজ কলিতা দেৱক অতি কাষৰ পৰা মই লগ পাইছোঁ। সাহিত্য, সংস্কৃতি আৰু কবিতাৰ প্ৰতি এই যে প্ৰেম সন্মানীয় দেৱৰাজ কলিতা দেৱৰ, এয়া জীৱনৰে বিশেষ মূল্যায়ন। এক প্ৰচণ্ড জীৱনবোৰৰ অধিকাৰী দেৱৰাজ কলিতা দেৱ, তেখেতক মোৰ ফালৰ পৰাও আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। তেখেত সঁচাকৈ সন্মানৰ অধিকাৰী। মোক এই মঞ্চত ভাষণ দিবলৈ আমন্ত্ৰণ কৰা হৈছে বিশিষ্ট লেখক বুলি চিনাকি দিয়ে। মই কোনো বিশিষ্ট লেখক নহয়। কলমটো ধৰি বুলি শিকিছোঁ যেতিয়া লিখা মেলা কৰিবই লাগিব। প্ৰথম শ্ৰেণীত পঢ়াৰ পৰাই লিখা মেলা কৰিছোঁ। মই কোনো বিশিষ্ট লিখক নহয়। কবিতা লিখিও পাইছোঁ, প্ৰবন্ধ লিখিও পাইছোঁ, কিন্তু মই কোনো লিখক নহয়। আৰু মোৰ যিটো চাকৰি, শিক্ষকতাৰ চাকৰি, আমাৰ অধ্যাপনাৰ চাকৰিত গৱেষণাৰ পত্ৰ লিখা বা লিখা মেলা কৰাটো আমাৰ এটা চাকৰিৰ এটা তালিকা। আমি লিখা মেলা কৰি থাকিব লাগে, কিন্তু মই কিন্তু বিশিষ্ট লিখক হ'ব পৰা নাই। গতিকে মোক আমাৰ শিক্ষক বুলি চিনাকি দিলে মই ভাল পাওঁ, আৰু শিক্ষক হ'বৰ কাৰণেই মোৰ বৰ ইচ্ছা, এজন ভাল শিক্ষক হোৱা নাই। কিন্তু মই ভাবোঁ যে এনেকুৱা সাহিত্য সভাবিলাকে জীয়াই থকাৰ প্ৰেৰণা দিয়ে, আৰু মোৰ এনেকুৱা সাহিত্য সভাবিলাকৰ প্ৰতি দুৰ্বাৰ আকৰ্ষণ আছে। সেই কথাটো অন্তত আজিৰ সভাত উপস্থিত হলুক তালুকদাৰ দেৱে ভালকৈ জানে। আৰু এনেকুৱা সভাৰ আমন্ত্ৰণ পালে সাধাৰণতে মই কেতিয়াও ক্ষতি নকৰোঁ, আহিবলৈ চেষ্টা কৰোঁ, কাৰণ মোৰ এটা দুৰ্বাৰ আকৰ্ষণ আছে এইবিলাক সভাৰ প্ৰতি। আৰু এই সভাই জীৱনবোধ প্ৰবল কৰি তোলে। আৰু সভাপতিদেৱক মই জনাইছোঁ যে মই 15 পৰা 20 মিনিটৰ ভিতৰত মোৰ বক্তব্য সমাপ্ত কৰাৰ চেষ্টা কৰিম। এতিয়া কথাটো হৈছে, মই এনেকুৱা এখন ঠাইত থিয় হৈছোঁ, ৰঙিয়া। ৰঙিয়াৰ বিষয়ে মই দৃষ্টিকৈ অধ্যয়ন কৰা নাই, কিন্তু যিখিনি সংখ্যক মোৰ ধাৰণা বা জ্ঞান আছে, ৰঙিয়াত মই থিয় হৈছোঁ। ইয়াত আহোম ৰজা, কোচ ৰজা, পূৰ্ববৰ শাসক গৌড় ৰজা, মোগল সাম্ৰাজ্য, এই বিভিন্ন সাম্ৰাজ্যৰ ৰজাবিলাকৰ বিভিন্ন যুদ্ধক্ষেত্ৰই বিভিন্ন যুদ্ধৰ ৰং বিগ্ৰহে এই ৰঙিয়াক বিধৌত কৰিছিল। ইতিহাসৰ পাতলীয়া বৰ্ণিত আছে। ৰঙিয়া বন্দিত এইবাবে, ৰঙিয়াত আছে আদিমন্ত ৰজা, ৰঙিয়াত আছিলে হৰদত্ত বীৰদত্তৰ পুত্ৰ। আৰু ব্ৰিটিছ ৰাজত্বৰ সময়ত এই ৰাইজৰ মেলৰ জৰিয়তে ৰঙিয়াৰ কৃষকসকলে বিদ্ৰোহ কৰি ৰঙিয়াৰ ঐতিহ্যক যেন বহন কৰিছিল। আৰু যেতিয়া ইতিহাসে দেশাত্মবোধৰ পৰিচয় থকা এখন ঠাইৰ বিষয়ে কথা কয়, সেই ঠাইৰ মানুহবিলাক যে আৱেগিক দেশক লৈ, সমূহক লৈ, জনতাক লৈ, নিজৰ ঐতিহ্যক লৈ, সেয়া প্ৰমাণিত হৈ থাকে। কিন্তু যেতিয়া আৱেগৰ কথা কোৱা যায়, তেতিয়াই মোৰ এটা কথা মনলৈ আহে। আমাৰ শিক্ষাগুৰুসকলে মোক এটা কথা কৈছিল যে আৱেগেৰে নহয়, বুদ্ধি আৰু যুক্তিৰে চলিবা। কিন্তু ময়ো এজন শিক্ষক, আৰু মই হয়তো এটা নতুন শতিকাৰ শিক্ষক, এটা নতুন যুগৰ শিক্ষক। আৰু শিক্ষক হিচাপে মই যিটো ধাৰণা অৱলম্বন কৰিছোঁ বা ধাৰণা আয়ত্ত কৰিছোঁ, এই ধাৰণাই মোক এটা কথা কৈছে যে আৱেগ কেতিয়াও বেয়া হ'ব নোৱাৰে, বৰঞ্চ আৱেগে যুক্তিক বেছি শক্তিশালী কৰে। যুক্তিসন্মত চিন্তা বাস্তৱায়িত কৰাৰ কাৰণে আৱেগে ইন্ধন যোগাব পাৰে। সেইকাৰণে কবিতাৰ প্ৰয়োজন। এজন বাণিজ্যৰ ছাত্ৰই এখেতে মোক সুধিছে, আপুনি কি বিষয়ত অধ্যাপক? মই এজন বাণিজ্যৰ ছাত্ৰই কেতিয়াও কবিতাৰ ভাল সংজ্ঞা দিব নোৱাৰে, কবিতাৰ পাঠক হ'ব পাৰে। আৰু এজন পাঠকে কবিতাৰ বিষয়ে কি ভাবে এইটো বেছি দৰকাৰী। এজন কবিয়ে কি ভাবে কবিয়ে কি ভাবে সেই কথাটোত কৈ এজন পাঠকে কি ভাবে কবিতাৰ বিষয়ে সেইটো জনাটো বেছি দৰকাৰী বুলি মই ভাবোঁ। কাৰণ কবিয়ে কবিতা দিছে, ৰান্ধনীয়ে খাদ্যটো কেনেকুৱা হৈছে বুলি মতামত দিয়াত খোৱা মানুহজনে মতামত দিলে বেছি ভাল। ঠিক তেনেকৈ কবিতা আচলতেনো কি, কবি কোৱাতকৈ মোৰ নিচিনা এজন সাধাৰণ পাঠকে কোৱাটো বেছি দৰকাৰী বুলি মই ভাবোঁ। এজন সাধাৰণ পাঠক হিচাপে মই ভাবোঁ যে
আমাৰ যিটো যন্ত্ৰযুগৰ যি অবিস্মৰণীয় গতি, সেই গতিৰ লগত আমাৰ মগজুৰ যি উত্তৰণ সি বিশেষভাৱে প্ৰসাৰিত হৈছে। মন আৰু মগজু, হৃদয় আৰু মগজুৰ মাজত যেন সম্বন্ধ কেতিয়াবা চেৰ হৈ পৰে। আৰু এই ভাষণটো মই আগতেও ক'ৰবাত দেখিছিলোঁ, সেই কথাই কৈছিলোঁ মই, যে আমি সৰুতে দেখিছিলোঁ উড়ন্ত চিলাখন উৰি থাকে, আৰু চিলাখনৰ লগত চিলাখনৰ মানুহজনক সংযোগ স্থাপন কৰি সূতাডাল, আৰু যেতিয়া সূতাডাল ছিঙি যায় আমি আমাৰ বাল্যকালত কৈছিলোঁ বুদ্ধি ভমকতা হ'ল। এই সভ্যতাৰ অগ্ৰগতিত আমাৰ যিটো মগজুৰ গঠন বা চিন্তাধাৰা, এয়া উড়ন্ত চিলাৰ নিচিনা। ই আমাৰ আত্মা বা হৃদয়ৰ পৰা প্ৰায় সম্পৰ্ক বিচ্ছিন্ন হ'বলৈ চেষ্টা কৰে। নহ'লেনো কাৰোবাৰ বৃদ্ধ মাতৃয়ে বুঢ়া বয়সত আশ্ৰমত থাকিবলগীয়া নহয়নে বাৰু, বৃদ্ধাশ্ৰমত থাকিবলগীয়া নহয়নে বাৰু? এয়া হৈছে আমাৰ আত্মা আৰু বিবেকৰ লগত এই আমাৰ মগজুৰ যিটো চিন্তাৰ বিস্ফোৰণ বা বিয়পি গৈছে, সেই চিন্তাৰ বিচ্ছিন্ন হৈ থাকে। কবিতা আৰু গানে মই ভাবোঁ মগজু আৰু আত্মাৰ এই সম্পৰ্ক সুদৃঢ় কৰিব পাৰে। সেইবাবে লাগে গান, সেইবাবে লাগে কবিতা। কিছুমান কবিতা আছে, কবিতাৰ বিষয়ে বেছিকৈ ব্যাখ্যা কৰিব মোৰ অন্তত এজন মানুহৰ ওচৰত ভয় লাগে। তেখেতৰ ভায়েকৰ লগত পৰিচয় যদিও তেখেতে মোৰ লগত বৰ বেছি কথা ক'ব ইচ্ছা কৰা নাই। তেখেতৰ অভিব্যক্তিৰ পৰা মই গম পাইছোঁ কিবা কথা ক'ব ইচ্ছা কৰা নাই, কাৰণ কবি মানুহ অলপ দূৰত থাকে সদায়। তেখেতে বহুত দীঘল কবিতা মাতি দিব পাৰে। গতিকে মই তেখেতৰ ওচৰত বেছি কবিতা মাতাটো বেয়া হ'ব, তথাপি মই চুটি কবিতা দুই এটা কৈ দিম। মই কিছুমান কবিতা আছে পোনছাতে মানুহৰ হৃদয়ত খুন্দিয়াই দিয়ে। ৰৈ যোৱা নাৱলীয়া জিৰোৱা খন্তে আজি দেই ৰূপালী বালি, অনন্ত পথৰ মধুৰ সম্বল সাঁচি লোৱা হিয়াৰে ধৰি। এই কবিতাবিলাকে পোনছাতে হৃদয়ৰ দুৱাৰত খুন্দিয়ায়। আৰু কিছুমান কবিতা আছে মগজুৰ বাটেৰে আহি হৃদয় খুন্দিয়ায়। আধুনিক কবিতাবিলাকৰ বৈশিষ্ট্য মই দেখিছোঁ, মই কোনো পাণ্ডিত্যপূৰ্ণ মতামত দিয়া নাই, মই পাঠক হিচাপে যিটো অনুভৱ কৰিছোঁ তাকে কৈছোঁ। কিছুমান কবিতাই মগজুৰ বাটেৰে আহি হৃদয় খুন্দিয়ায়। যেনে পুৰাতন মন্দিৰ অথবা মছজিদত তেওঁ থমকি লয়, এহাতেৰে জুকি লৈ চেইন পলৰে মজিয়াৰে, হাতেৰে জুকি লৈ চেইন পলৰ মজিয়াৰে শেহতীয়া গান। গতিকে পুৰাতন মানে পৰ্যটনৰ বিষয়ে, ঐতিহাসিক পৰ্যটনৰ বিষয়ে ব্যাখ্যা কৰিবলৈ গৈ এজন কবিয়ে তেনেকৈ বৰ্ণনা কৰিছে। গতিকে কেতিয়াবা মগজুৰ বাটেৰে আহি কবিতাই হৃদয় খুন্দিয়ায়, আৰু বৰ্তমানৰ আধুনিক কবিতাৰ প্ৰতি তেনেকুৱা মোৰ ভাৱ হয়। তথাপি যি নহওক কবিতাই দিয়ে প্ৰচণ্ড মূল্যবোধ। কিয় মূল্যবোধ দিয়ে মই কওঁ, মই গণিতত 100 পাইছিলোঁ। গণিতত মই প্ৰথম আৰু দ্বিতীয় শ্ৰেণীত 100 পাইছিলোঁ, আৰু মোৰ খুব অহংকাৰ হৈছিল, মনত গৌৰৱ হৈছিলে যে মই 100 পাইছিলোঁ। মই নিজকে অৰ্জন কৰি ভাবিলৈ লৈছিলোঁ যে মই 100 পাইছিলোঁ। তেতিয়া মোৰ দেউতাই মোৰ অহংকাৰটো নাশ কৰিবৰ কাৰণে মোক কোনো বাণী দিয়া নাছিল, তেওঁ এটা কবিতাটো দিছিল, ধূলিকণা মই যিদিনা মৰিম মই সেইদিনা বাৰু পৃথিৱীত কেনেহানি হ'ব, মৰিলুলি আছিলোঁ সেই কথা কোনে কিমানে জানিব। সেই কবিতাটো মোৰ পুৰা শুদ্ধতে গাইছিলোঁ, মই ক'ব নোৱাৰোঁ। সেই কবিতাটো মোৰ হাতত তুলি দিছিল। তাৰ মাজেৰে মোৰ দেউতাই কৈছিল এই বিশ্ব চৰাচৰৰ এই প্ৰচণ্ড শক্তিৰ বিপৰীতে তই এটা ধূলিকণা। এই কথাতে মোক কৈছে এজন মানুহ কেতিয়াও নিজৰ শক্তি বা গৌৰৱলৈ অহংকাৰী হ'ব নাপায়, তেওঁৰ ওপৰত থকা বেছি জ্ঞানী মানুহৰ ওপৰতে চোৱাটো বেছি দৰকাৰ। সেই কথাটো মোক দেউতাই কবিতাৰ মাজেৰে বুজাবলৈ চেষ্টা কৰিছিল। কবিতাই দিয়ে প্ৰচণ্ড জীৱনবোধ। কবিতাই ৱাইপাৰৰ কাম কৰে। ৱাইপাৰে যেনেকৈ আহি থাকোঁতে গাড়ীৰ ৱাইপাৰেৰে মোৰ লগত মোৰ চালক আহিছে ধৰ্মেন্দ্ৰ দাস, সি আচলতে চালক নহয়, মোৰ ফুলৰ ভাইটি হ'ব। সি মোৰ এতিয়া ভিডিঅ' ৰেকৰ্ডিং কৰি আছে, মোৰ চাই আছে ভাইটি পঢ়ি আছে। ধৰ্মেন্দ্ৰ দাস মই যিখন খবৰলৈ যাওঁ মোৰ লগত আহে সদায়। সেই ধৰ্মেন্দ্ৰ দাসে মোক এটা কথা কৈ আছে, সেই ধৰ্মেন্দ্ৰ দাসে মোক দেখাইছে ৱাইপাৰ পিছফালে কেনেকৈ মাৰিব লাগে। মই নাজানিছিলোঁ পিছফালৰ ৱাইপাৰটো কেনেকৈ চলাব লাগে। গতিকে আমাৰ কবিতায়ো ৱাইপাৰৰ কাম কৰে বহুত সময়। আমি জীৱন মানে কেতিয়াবা বুজি নাপাওঁ। জীৱন মানে কি বুজাবলৈ আমাক ৰৈ থাকে হীৰেণ ভট্টাচাৰ্য অলপমান কাগজ লৈ, কৈশোৰ পথাৰ মানুহ আমি নাম দিলোঁ জীৱন। আমি দেখিছোঁ যে খেতি পথাৰত এজন খেতিয়কে যিমানেই চহায়, যিমানেই মাটি চহাবলৈ যায়,
সিমানেই ফসল গজে, সিমানেই শস্যৰ উৎপাদন হয়। ঠিক জীৱনটো এটা খেতি পথাৰ, নহ'লে ক'বা এই গান গোৱা ছোৱালীজনী যদি ভালকৈ গান গাবলৈ আৰু চেষ্টা কৰে, আৰু কৰ্ষণ কৰে, তাইৰ নামটো বিস্মিতা নে? দেৱীস্মিতাই যদি আৰু গান গাবলৈ চেষ্টা কৰে ভালদৰে, তাই মোলৈ চাই আছে দেৱীস্মিতাই, তাই গানটো ভালেই গাইছে, আৰু যদি সাধনা কৰে, তাইৰ জীৱনৰ এই শয্যাৰ পৰা, জীৱনৰ এই অনুশীলনৰ পৰা নতুন নতুন তাইৰ কলা কৌশল উৎপাদন হ'ব, নতুন নতুন তাই গান লিখিব পাৰিব, সুৰ দিব পাৰিব, তাই হয়তো অসমৰ এগৰাকী দ্বিতীয় লতা মংগেশকাৰ হ'ব পাৰিব। তেনেকুৱা ধৰণৰ কথাটো হৈছে পৰিচয়ৰ পথাৰ মানুহ আমি নাম দিলোঁ জীৱন। কবিতাই সৌন্দৰ্যৰ কথা কয়, সুন্দৰতাৰ কথা কয়, নাৰীৰ প্ৰশংসা কৰে, কবিতাই সুন্দৰতাৰ কথা কয়। তুমি নাৰী, পৃথিৱীৰ এই বাইদেউ বহি আছে, বাইদেউক উদ্দেশ্য কৰি কৈছোঁ, কাৰণ বাইদেউৰ কবিতা পুথি উন্মোচন কৰাৰ সৌভাগ্য মোৰ হৈছিল। তুমি নাৰী, বাইদেউ বহুত খুব কিতাপ লিখিছে, 20খনমান কিতাপ লিখিছে। মই আগৰ সোধোতে বাইদেউ 20খন বুলি কৈছে, 20খন কিতাপ লিখিছে, তাত এখন কিতাপ মই উন্মোচন কৰিছোঁ। তুমি নাৰী, পৃথিৱীৰ ৰূপৰ শিকৰি, তুমি কোঁৱৰী, হৃদয়ৰ দুখ মকালি, তুমি প্ৰকৃতি, তোমাৰ গৰ্ভত আকাশ, তোমাৰ কোমল মনে অৰণ্য, প্ৰখৰ বেলিৰ গোপন নেপাল। গতিকে সৌন্দৰ্যৰ লগত বিভিন্ন ভাষা আহে। যেতিয়া সৌন্দৰ্যৰ কথা কওঁ, কোনোবা ফালে নাৰীৰ প্ৰতিমূৰ্তি কেতিয়াবা আহি যায়, কিন্তু সৌন্দৰ্য মানে নাৰী নহয়। সৌন্দৰ্যৰ লগত প্ৰকৃতিৰ সম্পৰ্ক আছে, কিন্তু প্ৰকৃতিৰ লগত নাৰীৰ সম্পৰ্ক আছে। গতিকে সৌন্দৰ্য চেতনা প্ৰবল কৰিব পাৰে কেতিয়াবা কাৰোবাৰ বাবে কবিতাই। কবিতাই দিব পাৰে দেখাত্মবোধ। প্ৰকৃত জীৱনবোধ হৈছে মই কিমানখিনি মাটি লৈছোঁ, কিমানখিনি ঘৰ কৰিলোঁ, মোৰ কিমান গাড়ী আছে, কিমান দামী গাড়ীৰে মই আহিছোঁ, মোৰ সা সম্পত্তি কিমান আছে, কিমান মানুহে মোক চিনি পায়, মোৰ বেংকত কিমান টকা আছে, ইয়াৰ দ্বাৰা জীৱনবোধ। জীৱনবোধ মোৰ দেউতাই কৈছিল, তই ডাঙৰ হ'লে ডাক্তৰ হ'লি, নহ'লে অভিযন্তা হ'লি, আৰু একো চাকৰি নাপালে শিক্ষক হ'লি। মোৰ দেউতাই মোক এই কথাটো কৈছিল। কিন্তু মই ভাবিছিলোঁ দেউতাই যিটো কৈছিল সেয়া আচলতে প্ৰকৃততে জীৱনবোধ নহয়। জীৱনবোধৰ কথা কৈছে কবি হীৰেন ভট্টাচাৰ্যই, মোৰ গানৰ গানৰ প্ৰাণৰ প্ৰাণৰ মোৰ দেশ। আৰু পূৰ্বত লিখিছে, মোৰ গলগলিত সপোনৰ উত্তাল তৰংগই মোক লৈ যায় গভীৰলৈ পৰা গভীৰলৈ, আদৰ্শৰ কঠিন পৰ্বত। এই যে ক'ব পাৰিছে, এই যে মই জীৱনটো জীয়াই আছোঁ, এই বাইদেউৰ যে জীৱনটো, তেখেতে বহুত শোকাগ্ৰস্ত হৈছিলে মাজতে। বাইদেউৰ জীৱনৰ ওপৰত বহুত ধুমুহা পাৰ হৈছে, কিন্তু বাইদেউ থমকি ৰোৱা নাই। আজি অনুপ তালুকদাৰে মোক কৈছোঁ, তেখেতে জীৱনৰ সংঘাতৰ পথত অনুপ তালুকদাৰ থমকি ৰোৱা নাই, কিন্তু তেখেতে ডাঙৰ এটা ট্ৰেজেডি পাৰ হৈ গৈছে তেখেতৰ জীৱনৰ ওপৰত। তেখেতৰ জীৱনটো দিব বিচাৰিছে সমাজখনক, আৰু বাইদেৱে কলমেৰে জীৱনটো দিব বিচাৰিছে সমাজখনক। প্ৰকৃততে সেই জীৱনটো দেশক দিব বিচাৰিছে। কেৱল আন্দোলন কৰাজন দেশপ্ৰেমিক নহয়, কেৱল ষ্ট্ৰাইক কৰাজন দেশপ্ৰেমিক নহয়। এই বাইদেউ আৰু সন্মানীয় তেখেত মূল অগ্ৰজপতি অনুপ তালুকদাৰ ডাঙৰীয়া তেওঁলোক দেশপ্ৰেমিক, কাৰণ তেখেতে কলমেৰে, তেখেতৰ সংগঠনেৰে সমাজক দিব বিচাৰিছে তেওঁলোকৰ জীৱনৰ মূল্যৱান সময়। গতিকে জীৱনটো আচলতে সেয়া সমাজক আমি কি দিছোঁ। কবিতাই আমাক কয় শোষিত নিষ্পেষিত মানুহৰ কথা, নিপীড়িত মানুহৰ কথা, সামাজিক দ্বন্দ্বৰ কথা। নহ'লে কবি ৰবীন্দ্ৰ কুমাৰ পাঠকে নিলিখিলেহেঁতেন। যিদিনা কৃষক পিতাৰে ৰদে পুৰা পিঠিত ৰজাঘৰৰ ধুলীয়া বনে ঢোল মাৰিলে ডাউ ডাউকৈ কোবাইছিল, তোমাৰ চকু ভঙাত লাভ হৈছিল। আমি কোনোবা ৰাছিয়াৰ মাইক ভছ কিনি ধৰে মেপৰে সীমা ভাঙি মাত মাতিছিল, সাৰ্বজনীন কোৱাৰে তোমাৰ অপৰাধ আছিল। এই কবিতাৰ মাজেৰে প্ৰচণ্ড নিপীড়িত মানুহবিলাকৰ বিপক্ষে প্ৰচণ্ড খুব উদ্গীৰণ কৰিছিল কবি। তেখেত সাৰ্ববাদী কবি আছিল কবি ৰবীন্দ্ৰ কুমাৰ পাঠক। তেখেত ঢুকালে কিন্তু, আৰু তেখেতে লিখিছিলে, বেলেগত বাৰুদ ঘূৰাই তোমাৰ বাবে আই আমি বসন্ত আনি। তাত বিদ্ৰোহৰ গুণ আছে, দেশৰ মুক্তিৰ কাৰণে, মুক্তিকামী জনতাৰ কাৰণে বিদ্ৰোহৰ গুণ আছে। যেনেকৈ বঞ্জামী মলাইছে লিখিছিল, মৃত্যুৱে দিছে জীৱনৰ আশা, মৃত্যুৱে দিছে জীৱনৰ আশা, এই মৃত্যুৰ চকুত জনক জিঘাংঘা। তাতে যেতিয়া গণহত্যা হৈছিলে, সেই গণহত্যাৰ বিপৰীতে মানুহৰ মনত যি প্ৰতিহিংসা হৈছিলে, এয়া বিপ্লৱৰ ৰূপ
মৃত্যুৱে দিছে জীৱনৰে আশা, এই মৃত্যুৰ চকুত জলত জিঘাংসা। গতিকে কবিতাই বহুত সময়ত প্ৰতিবাদ কৰিবও জানে, ক্ষোভিত মানুহৰ বিষয়ে, ক্ষোভিত মানুহৰ কণ্ঠ উজ্জীৱিত কৰিব জানে কবিতাই। আৰু কবিতাই জানে মানৱতাৰ কথা, মানুহক ভাল পোৱাৰ কথা। নহ'লে চন্দ্ৰকুমাৰ আগৰৱালাই লিখিলেহেঁতেন, আহিছে মানুহ গৈছে মানুহ, মানুহ মই আহিছি, মানুহ মুখতৰ অন্ত নাইকিয়া বুলিলে মৰম কিয়। মই বেছি ক'ব নোৱাৰোঁ কাৰণ ভালকৈ কষ্ট নাই কবিতাটো কবি কৰিছিলোঁ। গতিকে ইয়াৰ মানৱতাৰ কথা কয় কবিতাই। কবিতাই কথা কয় প্ৰেমৰ কথা, মানৱতাৰ কথা। কবিতাই কয় প্ৰকৃতিক ভাল পোৱাৰ কথা। প্ৰকৃতিক ভাল পোৱাৰ কথা কয় কাৰণে, প্ৰকৃতিক ভাল পোৱাৰ কথা কয় কাৰণে কৌস্তুভমণি শইকীয়াদেৱে লিখিছিল, পাহাৰ এখনে চাই থাকে একেধৰে, গছে বনে তাৰ সহস্ৰ নয়ন, শিলৰ ভৰি দেখি আগুৱাই আহে, সাৱটি মোৰ শান্তিৰ শয়ন। পাহাৰখনে মোৰ জন্মৰ কথা জানে, পাহাৰখনে মোৰ প্ৰেয়সীৰ নাম জানে, পাহাৰখনত শুই আছে পিতৃপুৰুষ, পাহাৰখনৰ এতিয়া সপোন। ক্ষণে ক্ষণে কবিছেহি আপোন বিয়োগ, পাহাৰৰ অসহায় বহুত হাত থলো, নিজৰাৰে বৈ আহিল মাটিডৰা চবলে। এতিয়া গুৱাহাটীৰ পাহাৰবিলাকক লৈ কৌস্তুভমণি শইকীয়া বৰ প্ৰতিবেশী কয়, তেখেতে যিটো লিখিছে মই সঁচাকৈ মোৰ হৃদয় শংকিত হৈ থাকে। মানুহে পাহাৰৰ মাটি কাটি ঘৰ বনাইছে আৰু ঘৰ বনোৱাৰ ফলত পাহাৰৰ যিটো প্ৰভাৱ, তেওঁ প্ৰকৃতি প্ৰেমীৰ কাৰণেই কবিতাৰ ভাষাৰে প্ৰকৃতিৰ বৰ্ণনা কৰিছে, প্ৰকৃতিৰ বিষয়ে নিজৰ ক্ষোভ ব্যক্ত কৰিছে। শেষত মই 15 মিনিট পাৰ হৈ যাব, গতিকে মই চমুৱাব বিচাৰিছোঁ, কবিতাই সদায় শব্দৰ সুপ্ৰয়োগৰ কথা কয়, কবিতাই জীৱনৰ কথা কয়। কাজল শইকীয়াই কলেজীয়া দিনতে লিখিছিল, হাতৰ মুঠিৰে পাহাৰ ভঙাৰ সময় কেতিয়াবাই পাৰ হ'ল, হাতৰ মুঠিত আকাশ, আকাশৰ পৰা মেঘজাক মাৰি উৰুৱাই দিব পৰা গ'লে তোমাৰ চকুৰ মোচা আচলতে ঘূৰাই নিদিয়া কিয় মেঘজাক। তাৰমানে চব প্ৰেম আৰু জীৱনবোৰ আৰু মানৱতাবোৰৰ কি মানে শব্দৰ প্ৰয়োভৰ, কি ভাৱৰ প্ৰয়োভৰ কবিতাৰ মাজত। নহ'লে এইটো কথা কেলেও লিখিব, এই কাজল শইকীয়া যেতিয়া হাই ছেকেণ্ডেৰী বা উচ্চতৰ মাধ্যমিক বা স্নাতক মহলৰ ছাত্ৰ আছিল, কিন্তু এই কবিতাটো মোৰ মনত থাকি গ'ল। কাৰণ তেওঁ লিখিছিলে এই কথাটো যে, কিয় লিখিছিলে এই কথাটো, এই বিজ্ঞানে এতিয়া এনেকুৱা কৰিছে যে আমি কৃত্ৰিম উপগ্ৰহৰ সৃষ্টি কৰিছোঁ, আমি হাতৰ মুঠিৰে যেন পাহাৰ ভাঙিব পৰা হৈছোঁ, কিন্তু আমাৰ মনৰ আকাশৰ ভিতৰত যিবিলাক মেঘ আছে, যিবিলাক দুখ আছে, দৈন্যতা আছে, এই সভাপতি মহোদয় মোৰ ফালে চাই আছে, তেখেতৰ ভিতৰত কিন্তু দৈন্যতা কিবা এটা আছে, মই তেখেতৰ চকুৰ ভাষাত গম পাইছোঁ। এই দৈন্যতা কিন্তু তেখেতে মলিত কৰি মোহাৰি পেলাব নোৱাৰে, কাৰণ নিজক সৰলভাৱে বহুত মন উপস্থাপন কৰা বৰ টান হয়, সৰলভাৱে নিজৰ অভিব্যক্তি প্ৰকাশ কৰা টান হয়। কবিতাই তাৰ প্ৰাঞ্জল ৰেখা দেখাই দিয়ে। আৰু আমি বিচাৰোঁ এই বাইদেউগৰাকী যে চকু মুচি আছে বা এগৰাকী নিপীড়িত মহিলাই যে চকুলো মুচি আছে, এই চকুলো মুচা আচলতে ঘূৰাই নিদিয়াই কিয় মেঘজাক মানে সেই অনুভূতি বা সেই প্ৰেমৰ কাৰণে মোৰ ভিতৰৰ মনতাক নামি পৰা কবিতাই কিমান ধুনীয়া কথা কয়। কবিতা পঢ়িলে, কবিতা পঢ়াৰ অভ্যাস কৰিলে সঁচাকৈ আমাৰ জীৱনবোধ প্ৰবল হয়, মনুষ্যত্বৰ বোধ প্ৰবল হয় বুলি মই ভাবোঁ। আৰু কবিতাই সদায় শব্দৰ সুপ্ৰয়োগৰ কথা কয়। এতিয়া আমি প্ৰায় চিন্তিত, কাৰণ মই নিজেই দুখী, মোৰ ল'ৰা দুটাক মই ইংৰাজী মাধ্যমৰ বিদ্যালয়ত পঢ়াইছোঁ, মই নিজে এজন অপৰাধী শিক্ষক, কাৰণ মোৰ দেউতা এজন শিক্ষক, তেখেতে আজি 2 বছৰ আগতে ঢুকাইছে। আমাৰ অমিত তালুকদাৰদেৱে জানে, তেখেতে জীয়াই থকা কাৰণত মোক গালি দিছিলে যে তই খুব ভুল কৰিছোঁ, সদায় সন্তানক অসমীয়া মাধ্যমৰ বিদ্যালয়ত পঢ়াব লাগে। মই আচলতে তেওঁক অসম জাতীয় বিদ্যালয়ত পঢ়াব বিচাৰিছিলোঁ, কিন্তু মোৰ ঘৰৰ পৰা খুব দূৰ হয় কাৰণে এতিয়া মোৰ ল'ৰা NPS ইণ্টাৰনেশ্যনেল স্কুলত পঢ়ে। কিন্তু মই খুব গৰ্বিত কাম কৰিছোঁ এইকাৰণে, আজি মই আহি থাকোঁতে মোৰ চালকজনক বন্ধুকো কৈছোঁ যে মই ঠিক কাম কৰা নাই এইকাৰণে, কাৰণ সিহঁতে কিছুমান কথা নাজানে। সিহঁতে মোক সোধে সোমবাৰটো কি, মানে সোমবাৰ নেকি বাৰু, সেইটো কিমান বেয়া কাম হৈছে। তাৰ বিপৰীতে অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াই কৈছে, এতিয়া আচলতে এনেকুৱা এক পৰিস্থিতিৰ সৃষ্টি হ'ব লাগে যে যিয়ে অসমীয়া ভাষা কয়, অসমীয়া ভাষা শুদ্ধকৈ লিখে,
তেওঁলোকক লৈ তেওঁলোকক সন্মান জনোৱাৰ প্ৰয়োজন আৰু সেইটো এক গৌৰৱৰ বিষয় হ'ব লাগে। মোৰ ল'ৰাজনে ইংলিছ জানে বুলি কোৱাটো গৌৰৱৰ বিষয় হোৱাত সেইটো বৰ বেয়া কথা নহয়। ইংৰাজী ভাষা আমাক বিশ্বব্যাপী আমাৰ প্ৰতিভাক আগুৱাই নিব লাগিলে ইংৰাজী লাগিবই, কিন্তু লগতে এই কথাটো সমানেই দৰকাৰী যে আমাৰ সন্তানে অসমীয়া ভাষা শুদ্ধকৈ ক'ব পাৰে, অসমীয়া ভাষা শুদ্ধকৈ লিখিবও পাৰে। আৰু কবিতাই তাত এটা বাট দেখুৱাইছে। কবিতাৰ অধ্যয়ন, কবিতাৰ চৰ্চা আৰু আবৃত্তিয়ে শব্দৰ প্ৰয়োগৰ ক্ষেত্ৰত বাট মোকলাই দিছে। কাৰণ মই পাহৰিব পৰা নাই উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিকৰ ছাত্ৰ অতনু ভট্টাচাৰ্য আজিৰ পৰা 30 বছৰ আগতে সেই কবিতাটো লিখিছিল। আজিও মোৰ মনত অংকিত হৈ আছে এই শব্দ প্ৰয়োগ। মোৰ যাত্ৰাপথৰ কাষে কাষে কবিতাৰ স্নিগ্ধতা, তোমাৰ কথাই সঁচা বন্ধু। এই যে মই আধা লিখা কবিতা, ক'ৰবাত নিজাৰে পৰা ভাহি আহে কবিতাৰ ভগা ভগা মাত। মোৰ হৃদয় বচি ঘূৰি যায় তোমাৰ কণ্ঠে কণ্ঠে। কবিতাই শেষত এটা কথাই কওঁ, কবিতাই মানুহক আশাবাদেৰে জীয়াই থাকিবলৈ কয়। যি সমাজে আশাবাদৰ অক্সিজেনক চিনি পায়, আশাবাদৰ অক্সিজেন লৈ জীয়াই থাকে, সেই সমাজৰ উত্তৰণ সম্ভৱ। আজি কিছুদিন আগতে এজন লিখক, মই নামটো নকওঁ, তেখেতৰ সন্মানীয় লিখক, তেখেতে মোক ক'লে, প্ৰশান্ত আমি চাগে এইটো দলবন্দী বিয়া খাবলৈ যাব নোৱাৰিম, এনেকৈ মাস্ক লৈ ফুৰিব লাগিব। মই ক'লো দাদা, আশাবাদক হেৰুৱাটো খুব বেয়া কথা। আশাবাদ সমাজৰ গতিশীলতাৰ পৰিচয়। ইংৰাজীত ক'ব লাগিলে ডাইনামিক আশাবাদতে জীয়াই থাকে। গতিকে আশাবাদক ৰাখক আৰু কবিতাই আমাক আশাবাদী হ'বলৈ কয়। নহ'লে কেতিয়াও এই কবিতাটোৰে মই সামৰিছোঁ, নহ'লে কেতিয়াও হীৰেন ভট্টাচাৰ্যই নেদেখিলেহেঁতেন উজাগৰ ৰাতি সপোন দেখিছোঁ মই, ফুল লালুকুৱা তোমাৰ মুখৰ হৈছ সোণালী খাম। অযুত তৰাৰ ঘুমটি ভাঙি যেন সূৰ্য আহিছে নামি, আহিছে নামি, আহিছে নামি, আহিছে নামি। ধন্যবাদ। COVID-19 প্ৰাকৃত কৰা এই সময়খনত আপোনালোক এনেদৰে ৰাখিছে, এইও এটা আশাবাদৰ পৰিচয়। কিন্তু আমি চৰকাৰী প্ৰটোকল মানি চলা উচিত আৰু সেইকাৰণে মই মাস্ক মাৰিছোঁ আৰু ডিষ্টেঞ্চো আমি মেইনটেইন কৰাটো দৰকাৰ, মানে ডিষ্টেঞ্চো আমি মানি চলাটো দৰকাৰ। মই যুৱদী নাথক মাতিবলৈ আহোঁতে কৈছিলোঁ কথাটো, কাৰণ আমি সচেতন, সমাজ সচেতন ব্যক্তি হিচাপে, শিক্ষিত মানুহ হিচাপে যদি আমি কোভিড প্ৰটোকল নামানো, ৰঙীয়া কোভিড সন্মিলনৰ তৰফৰ পৰা এটা ৰং ছিগনেল, বেয়া মেছেজ এটা যাব পাৰে। সেইখিনি কৈ মোৰ বক্তব্য সামৰিছোঁ। কাইলৈ চিনাকি আমাৰ গভীৰ হ'ব, আহক কবিতাৰ ভাৱেৰে সুৰেৰে আমি একাত্ম হওঁ। আন্তৰ্জাতিক খ্যাতিসম্পন্ন বাঁহীবাদক দীপক শৰ্মাৰ ককায়েকক মই নিজে উপজাতি ককাইদেউ বুলি মাতিব কৈছোঁ, আৰু এদিন কৈছিল আপুনি মোক তুমি বুলি মাতিব। তেনেকুৱা আত্মীয়তাৰ তৰংগৰে আহক কবিতাৰ ভাষা আৰু শব্দৰে আমি একাত্ম হওঁ। কাইলৈ চিনাকি আমাৰ গভীৰ হ'ব, চিনাকিৰ সুবাসীত প্ৰাণে থকা মই নদীমূল পথেৰে গৈ সাগৰে হ'ব। কাইলৈ চিনাকি গভীৰ হ'ব।